আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে মই টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু 40 গৰাকী টিউটৰ গুৰি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু নিজৰ সমস্যাবিলাক বৰ্তমান যিখিনি সমস্যা পাই আছে সেই সমস্যাক লৈ আপোনালোকে কমেন্ট কৰিব আৰু নিশ্চয়কৈ আমাৰ ভিডিঅ'বিলাক চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলে গম পায় আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক যাতে নেকি আমি দৃষ্টিগোচৰ কৰাব পাৰো সেয়েহে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো নিশ্চয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলে একোএবোৰি সমস্যাৰে জড়িত হৈ আছে তেখেতসকলৰ সমস্যাবিলাক সমাধানৰ সূত্ৰ বিচাৰি তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছিলে আৰু সেই যোৱাটো 5 বছৰত তেখেতসকলে কি কৰা নাছিলে যে টিউটৰৰ সমস্যা সমাধানৰ সূত্ৰ বিচাৰি বা টিউটৰৰ সমস্যাটো চিৰজীৱনৰ কাৰণে সেই 5 বছৰত সমাধান কৰি দিব লাগে বুলি মাননীয় শিক্ষামন্ত্ৰীৰ লগত বাৰম্বাৰকৈ আলোচনাত মিলিত হৈছিলে হয়তো শিক্ষামন্ত্ৰীৰ লগত আলোচনাৰ সংখ্যা হয়তো হিচাপ নাইকিয়া হৈছিল ইমানবাৰে আলোচনা হৈছিলে কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি লাষ্টত তেখেতসকলে একো কৰিব নোৱাৰিলে আৰু তেখেতৰ যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি সেইখিনিও তেখেতসকলে ৰক্ষা কৰিব নোৱাৰিলে আৰু সেই 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰীয়ে লখ নিদিয়া এটা সন্তাই হৈছে হয়তো টিউটৰ সন্তাৰ বিষয়ববীয়াসকলক সেই 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যেন লখ নকৰাৰ আৰু এটা সিদ্ধান্ত লৈ তেখেতসকলক দেখা নিদিলে বা সাক্ষাৎ নিদিলে কি কাৰণ থাকিব পাৰে বা কি যুক্তিত তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলক লখ নকৰিলে সেয়া হয়তো এই 5 বছৰটোত ৰহস্য হৈ পৰিলে কাৰণ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতসকলে অসমৰ জনসাধাৰণৰ প্ৰতি সজাগ হৈ প্ৰতিটো দল সংগঠনৰ লগত তেখেতসকলে আলোচনাত মিলিত হৈ প্ৰতিটো বিভাগৰ সমস্যা সমাধানৰ তেখেতৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেয়া তেখেতে নকৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তান সম্পৰ্কে তেখেতসকলৰ বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হোৱা আমি দেখিবলৈ পোৱা নগল আৰু সেয়া হৈছে টিউটৰ ছাৰ বাইদেউসকলৰ সন্তানৰ কাৰণে অতি দুৰ্ভাগ্য বিষয় কিয়নো মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ লগত হয়তো এই 5টা বছৰত হয়তো তেখেতসকলে 5 মিনিট সময় দিও তেখেতে আলোচনাত মিলিত হ'ব পাৰিলেহেঁতেন যে টিউটৰ সমস্যাটো আমি কিদৰে সমাধান কৰিলে হ'ব বা টিউটৰৰ লগত আলোচনা কৰি সেই সমাধানৰ এটা পথ বিচাৰিব পাৰিলেহেঁতেন কিন্তু সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে নকৰিলে আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা সেই সমস্যা বাগি থাকিলে সেই 5 বছৰত কিঞ্চিত পৰিমাণ হ'লেও টিউটৰৰ সমস্যাটো ইফাল সিফাল নহল বা সমাধান নহল আৰু সেইখিনি কথা নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাই ভালকৈ বুজি পাইছে কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ সন্তাক সেই 5 বছৰত লখ নিদিয়াৰ কাৰণটোৱে হৈছিলে হয়তো টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সেই 5 বছৰত তেখেতসকলে সমাধান কৰিব বিচৰা নাই কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ যে একোএবোৰি সমস্যা জড়িত হৈ আছে সামান্য এটা ফাৰিটুকি লৈ তেখেতসকলে ৰেগুলাৰ শিক্ষকৰ দৰে সমান কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হৈছে 8:30 পৰা স্কুলত উপস্থিত হৈ 2:30 3:30 বজালৈকে তেখেতসকলে বিদ্যালয়ত কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হৈছে এইখিনি অন্তত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বুজি পাব লাগিছিলে হয়তো শিক্ষামন্ত্ৰী গৰাকীয়ে বুজি পাই তেখেতে সেই সমস্যাখিনি সমাধানৰ সূত্ৰ বিচাৰিম বুলি বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো অনুমতি নিদিয়াৰ বাবে আমাৰ শিক্ষামন্ত্ৰী গৰাকীও হয়তো কৰিব নোৱাৰিলে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি তেখেতে তাকিলে আৰু টিউটৰ সন্থাৰ মাজত তেখেতৰ যিখিনি মনোভাৱ শিক্ষামন্ত্ৰীৰ মনোভাৱক লৈ আমাৰ টিউটৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণে হ'বলৈ আৰম্ভ কৰিলে কাৰণ প্ৰতিশ্ৰুতি যদি দিব নোৱাৰে তেনেহলে প্ৰতিশ্ৰুতি কিয় দিব লাগে শিক্ষামন্ত্ৰী হিচাপে শিক্ষা বিভাগৰ অভিভাৱক হিচাপে তেখেতে যি ধৰণে কাম কৰিব লাগে সেইমতে কৰিব নোৱাৰিলে হয়তো স্বয়ং মাননীয় মুখ্যমন্ত্ৰীয়ে অনুমতি নিদিয়াৰ বাবে আৰু সেয়েহে বৰ্তমান আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটাই অনুৰোধ কৰিব বিচাৰিছে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীক যিহেতু তেখেতসকলৰ সেই মাহটো শেষৰটো মাহ বুলি ক'ব লাগিব সেই চৰকাৰৰ কাৰ্যকালৰ ফেব্ৰুৱাৰী মাহটো শেষৰটো মাহ কাৰণ হয়তো আপোনাৰ মাৰ্চ মাহৰ পৰা হয়তো আপোনাৰ কোড অফ কণ্ডাক্ট লাগিব কোড অফ কণ্ডাক্ট লাগিলে নিশ্চয়কৈ কাম কৰিব নোৱাৰিব সেইখন চৰকাৰে আৰু সেইবাবে তেখেতসকলে বিচাৰিছে যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে 26 ফেব্ৰুৱাৰী তাৰিখে এটা গুৰুত্বপূৰ্ণ কেবিনেট অধিৱেশন হ'ব আৰু সেই গুৰুত্বপূৰ্ণ কেবিনেট অধিৱেশনতে যেন টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি দৰমহা সেই দৰমহাৰ গাঁথনিটো অন্তত মূল যিখিনি দৰমহাৰ গাঁথনি সেইখিনি চেঞ্জ কৰি তেখেতসকলৰ অন্তত জীয়াই থকাৰ বা তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এটা কথা চিন্তা কৰি তেখেতসকলক যেন আপোনাৰ
যিখিনি দৰমহা এতিয়া প্ৰদান কৰি আছে, দৰমহা বুলি ক'লে ভুল হ'ব, যিখিনি ৱেজেছ প্ৰদান কৰি আছে সেই ৱেজেছটো অন্ততঃ বৃদ্ধি কৰি তাৰ ওপৰত 6%ৰ যিখিনি বৃদ্ধিৰ কথা অসম চৰকাৰে কৈ আছে সেইখিনি লাগু কৰি যেন টিউটৰ বাইদেউসকলক উদ্ধাৰ কৰি যায়, সেয়ে তেখেতসকলে আশাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আহিছে বা অনুৰোধ কৰিছে। বৰ্তমান তেখেতসকলে যিহেতু 26 ফেব্ৰুৱাৰী তাৰিখে এটা গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক হ'ব, সেই কেবিনেটত তেখেতসকলৰ সমস্যাটো অন্ততঃ দৰমহাৰ গাঁথনিটো চেঞ্জ কৰি যেন তেখেতসকলক সেই দৰমহাৰ আৰু বৃদ্ধিৰ সম্পৰ্কে এটা ভাল খবৰ দি যাব বুলি আশা কৰি আছে, আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰীকো অনুৰোধ জনাই আহিছে। নিশ্চয়কৈ তেখেতসকলৰ যিখিনি একেবাৰে বুঢ়ী সমস্যা আছে সেইখিনি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে তেখেতসকলে বুজি পোৱাটো দৰকাৰ, কাৰণ এই 9,000 LPME টিউটৰ বাইদেউসকলৰ ক্ষেত্ৰত বিশেষকৈ প্ৰভাৱ পৰিছে। তেখেতসকলে সামান্য এটা পাৰি টুকি লৈ জীৱন কটাবলগীয়া আছে, তেখেতসকলৰ পৰিয়ালৰ কথা তেখেতসকলে চিন্তা কৰিবলগীয়া হৈছে, তেখেতসকলৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিবলগীয়া হৈছে, সামান্য এটা ফাৰি টুকি লৈ তেখেতসকলে কাম কৰি থাকিবলগীয়া হৈছে। তেখেতসকলে যেন যিখিনি তেখেতসকলৰ যিখিনি ফাৰি টুকি পায় সেই ফাৰি টুকিৰ জৰিয়তে তেখেতসকলৰ পৰিয়াল চলাত একেবাৰে অসুবিধা বুলি তেখেতসকলে বাৰম্বাৰ কৈ আহিছে বা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাই আহিছে, আৰু সেই সকলোৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক বিবেচনা কৰি তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি অন্ততঃ তেখেতসকলৰ দৰমহাৰ গাঁথনি, মূল যিটো গাঁথনি সেই গাঁথনিটো অন্ততঃ চেঞ্জেঞ্চ কৰি তাৰ ওপৰত 60% লাগু কৰি তেখেতসকলক ন্যায় প্ৰদান কৰি যাব বুলি তেখেতসকলে আশা কৰিছে শেষৰটো যিখিনি কেবিনেট অধিৱেশনত। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আমাৰ টিউটৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে, আৰু প্ৰতিগৰাকী টিউটৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে যিমান পাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ফেচবুক পেজেই হওক বা তেখেতসকলৰ যিখিনি ছ'চিয়েল মিডিয়া আছে তাত আপোনালোকে কমেণ্ট কৰক। প্ৰতিজনে যদি কমেণ্ট কৰে অন্ততঃ মাননীয় মুখ্যমন্ত্ৰীয়ে দয়াৰ বাবেৰে হয়তো আপোনালোকৰ এই দৰমহাৰ গাঁথনিটো ৱেজেছটো অন্ততঃ বৃদ্ধি কৰি বা দৰমহাৰ যিখিনি ৱেজেছ শব্দটো হয়তো চেলাৰী লৈ তেখেতসকলে কনভাৰ্ট কৰি যাব, সেয়ে তেখেতসকলৰ আশাবাদী বা তেখেতসকলে সেইখিনি আশা কৰি শেষৰটো কেবিনেটত যেন সেইখিনি সিদ্ধান্ত লৈ যাব বুলি অনুৰোধ জনাইছে। আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ বাইদেউসকলক মই কৈছো আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যিহেতু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক দৃষ্টিগোচৰ কৰাব পাৰো নেকি শেষৰটো সময়ত, আৰু আপোনালোকৰ যিখিনি প্ৰচেছ সেই 5 বছৰত কৰিলে সেই এটা নিশ্চয়কৈ শলাগ ল'বলগীয়া। আপোনালোকে হয়তো ছাকচেছ হ'ব নোৱাৰিব পাৰে বা আপোনালোকে হয়তো মাননীয় মুখ্যমন্ত্ৰীক বা শিক্ষামন্ত্ৰীক মনাব নোৱাৰিলেও আপোনালোকৰ যিখিনি আপোনাৰ কৰিবলগীয়া কামখিনি আপোনালোকে কৰি গৈছিলে বা আপোনালোকৰ দাবীবিলাক উত্থাপন কৰি গৈছিলে, কিন্তু অসম চৰকাৰে যদি নকৰে তেনেহ'লে আপোনালোকৰনো কি কৰিব পৰা ব্যৱস্থা আছে বা কি কৰিব পৰা আপোনালোকৰ উপায় আছে সেয়া নিশ্চয় আপোনালোকে গম পায়। আৰু সেয়েহে চৰকাৰে নকৰিলে আপোনালোকে বাৰম্বাৰকৈ চিঙৰিলেও কাম নহ'ব, আৰু ইয়া মাননীয় মুখ্যমন্ত্ৰী হৃদয়ত অন্ততঃ টিউটৰ বাইদেউসকলৰ কাৰণে কিবা এটা উপজিব লাগিব, তেতিয়াহে সমস্যা সমাধান হ'ব। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি কৰিম বুলি কয় সেইখিনি কৰে বুলি কৈছে, হয়তো টিউটৰ বাইদেউসকলৰ সমস্যাৰ বা দৰমহাৰ বৃদ্ধিৰ গাঁথনিটো তেখেতসকলে বাৰম্বাৰকৈ হয়তো পঞ্চায়ত ইলেকশ্যনৰ আগত তেখেতসকলে কৈ আহিছিলে যিমান পাৰে দৰমহা বৃদ্ধি কৰা হ'ব, তেখেতসকলৰ কাৰণে চিন্তা কৰিব নালাগে বুলি কৈ আহিছিলে, কিন্তু কৰে বুলি কোৱাৰ পাছতো যে কৰোঁ বুলি কোৱাৰ পাছতো যে মুখ্যমন্ত্ৰীগৰাকীয়ে টিউটৰৰ সমস্যাখিনি বা দৰমহাৰ গাঁথনিখিনি চেঞ্জ নকৰিলে, সেয়েহে তেখেতসকলে দুখ লাগিছে। কাৰণ তেখেতসকলে নিজেই ঘোষণা কৰাৰ পাছত অক্টোবৰৰ পৰা বৃদ্ধি হ'ব বুলি ঘোষণা কৰাৰ পাছতো কিন্তু অক্টোবৰৰ পৰা কোনো এটা দৰমহা এটকা বৃদ্ধি নহ'ল, আৰু শেষৰটো সময় যিটো সেই চৰকাৰৰ কাৰ্যকাল ফেব্ৰুৱাৰী মাহ পালেহি, কিন্তু এতিয়ালৈকে সেই দৰমহাৰ কোনো অৰ্ডাৰ অফিচিয়েলি কোনো নোলাল বা দৰমহাৰ গাঁথনিৰ কোনো চেঞ্জ নোলাল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীক সভাই মিটিঙে লগ কৰি আমাৰ টিউটৰ বাইদেউসকলে বিভিন্ন ধৰণে অনুৰোধ কৰি আহিছে, আৰু তেখেতে ঠাত কৈ আপোনালোকৰ কামখিনি কৰি আছো, চিন্তা কৰিব নালাগে, দৰমহা বৃদ্ধি হ'ব, আগৰ পৰা বৃদ্ধি হ'ব, আপোনালোকৰ ইমানেই বৃদ্ধি নহয়, আপোনালোকক চলিব পৰাকৈ বৃদ্ধি কৰিম সেই বুলি তেখেতসকলে কথা দিছে, কিন্তু এতিয়ালৈকে তেখেতসকলৰ সেই কথাবিলাক যেন কামত হৈ উঠা নাই। সেয়েহে আমাৰ টিউটৰ বাইদেউসকল আশাবাদী শেষৰটো কেবিনেটত তেখেতসকলে যি ধৰণে কথাবিলাক কৈছিলে সেইখিনি কৰি যাব, আৰু LPMEৰ ক্ষেত্ৰত বিশেষকৈ যিখিনি দৰমহাৰ গাঁথনি সেই গাঁথনিটো চেঞ্জ কৰি অন্ততঃ তেখেতসকলে যাব বুলি আশা কৰিছে, বা সেই ইলেকশ্যনৰ আগত তেখেতসকলে যেন সেইখিনি কৰিব, সেয়ে তেখেতসকলৰ প্ৰতি আমাৰ টিউটৰ বাইদেউসকলে বিশেষ অনুৰোধ জনাইছে। আৰু হয়তো আমাৰ বৰ্তমান যিখিনি মুখ্যমন্ত্ৰী আছে হয়তো ভৱিষ্যতে তেখেতেই সেই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব, আৰু তেখেতেই এই অধিষ্ঠিত হ'লেও যেন বৰ্তমান তেখেতসকলে সেইখিনি কৰি যাওক। টিউটৰ বাইদেউসকলৰো আশাবাদী যে তেখেতসকলেই যেন ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হৈ আমাৰ যিটো সমস্যা
হৈ আছে সেই সমস্যাখিনি যেন সমাধান কৰি যাব সেয়ে টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ কৰিছে আৰু বৰ্তমান তেখেতসকলে যিখিনি সমস্যা পাই আহিছে বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই সমস্যাক যদি এদিন দুদিনকৈ পিছুৱাই লৈ গৈ থাকিলে তেখেতসকলৰ বিভিন্ন সমস্যা আহিছে বিভিন্ন সমস্যা হৈ পৰে আৰু বিভিন্ন তেখেতসকলৰ আৰ্থিক সমস্যা বিশেষকৈ তেখেতসকলৰ ওপৰত প্ৰভাৱ পৰিছে আৰু সেইবাবে তেখেতসকলে অনুৰোধ জনাইছে ভৱিষ্যতে তেখেতসকলৰ মুখ্যমন্ত্ৰী আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰীকে আশা কৰিছে আৰু বৰ্তমান তেখেতসকলে যেন সেই টিউটৰ ছাৰ বাইদেউসকলৰ দুখৰ কথা চিন্তা কৰি অন্তত সেই দৰমহাৰ গাঁথনিটো চেঞ্জ কৰি নেক্সট চৰকাৰৰ সৈতে যেন তেখেতসকলৰ ৰেগুলাৰাইজৰ বাবে কাম কৰে সেয়ে তেখেতসকলে আশাবাদী অন্তত তেখেতসকলে বৰ্তমান দায়িত্ব যিটোত আছে সেই দায়িত্বত থাকি আমাৰ সেই যিটো সমস্যা সেই সমস্যাৰ যিখিনি টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰভাৱ পৰিছে আৰ্থিক সমস্যা সেই আৰ্থিক সমস্যাটো অন্তত সেই চলিত তেখেতৰ মুখ্যমন্ত্ৰীৰ দিনতে যেন সেই ফেব্ৰুৱাৰী মাহত সমাধান কৰি যাওক বা দৰমহাৰ গাঁথনিটো চেঞ্জ কৰি যাওক আৰু ভৱিষ্যতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীকে মুখ্যমন্ত্ৰী হিচাপে আশা কৰিছে আৰু তেখেতে যেন ভৱিষ্যতে আমাৰ যিখিনি সমস্যা সেই টিউটৰৰ সমস্যাখিনি অন্তত তেখেতসকলে চিৰজীৱনৰ বাবে নেক্সট যদি CM হৈ আহে তেনেহলে সমাধান কৰিব বুলি আশাবাদী আৰু তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি বা পৰিয়ালক ভৱিষ্যত সুৰক্ষিত প্ৰদান কৰিব বুলি তেখেতসকলে আশাবাদী সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক কৰজোৰে অনুৰোধ জনাইছে বৰ্তমান তেখেতে মুখ্যমন্ত্ৰীৰ পদত ফেব্ৰুৱাৰী মাহত যিহেতু তেখেতে লাষ্টটো কেবিনেট হ'ব আৰু সেই কেবিনেটতে যেন টিউটৰ ছাৰ বাইদেউসকলৰ মূল গাঁথনি দৰমহাটো সাল সলনি কৰি অন্তত তেখেতসকলৰ আৰ্থিক সাহস এটা দি যাব বুলি আশাবাদী আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই অসম